নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই ধুনীয়াকৈ আপোনালোকে দেখিছে গুগল লগাইছোঁ, নতুন কেপ লগাইছোঁ, এয়াও নতুন আৰু বহুত প্ৰখৰত চুকাৰত। সেই চুকাৰতৰ কাৰণে মই এই টুপি আৰু চশমা ল'বলগীয়া হৈছে। আৰু লগতে আজি এই ভিডিঅ'টো এটা নতুন আপডেট, আপোনাৰ গান্ধীনগৰ নাইবা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট ইয়াৰ আপডেট দিব আজি আহিছোঁ। তো আপোনালোকে মোৰ পিছপিনে দেখিছে, এয়া প্ৰথমে ভালকৈ দেখাই দিছোঁ। এয়া ৰ'দৰ জালনা আপোনালোকে দেখা পাইছে। এয়া হৈছে এই যিটো গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট নাইবা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট, ইয়াৰ কাৰণে এয়া ৰিভাৰ ফ্ৰণ্টৰ কাৰণে এয়া স্পাৰ যিটো পূব আৰু পশ্চিম যিটো ৰিভাৰ ফ্ৰণ্ট হ'ব, ইয়াক ভেটিবৰ কাৰণে ইয়াত এনেকৈ লোহাৰ কংক্ৰিট আপোনালোকে দেখা পাইছে। আৰু এয়া এই সাবৰমতী নদীৰ ওপৰত এয়া কনষ্ট্ৰাকশ্যন কৰা হৈছে। আপোনালোকে দেখিছে এই ভাগ অংশ যিটো আপোনালোকে দেখিছে মাটি খান্দি গোটেই খান্দি থৈছে, এয়া হৈছে সাবৰমতী নদী। আৰু বৰ্তমান এই সাবৰমতী নদীত পানী একেবাৰে নাই। আপোনালোকে চাওক, ইয়াত একেবাৰে পানী নাই। এয়া চাওক, মাটি শুকান পৰি আছে। আৰু এই সাবৰমতী নদীৰ ওপৰত এয়া পূব ভাগৰ ছাইডটো হয়, যিটো ছাইডত গিফ্ট চিটি আছে। এই গিফ্ট চিটিৰ পাৰতে আপোনালোকে এই গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট হ'ব পাৰে নামটো, নাইবা গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট হ'ব পাৰে। এই প্ৰজেক্টটোৰ কাম বহুত ইনিচিয়েল ষ্টেজত চলি আছে। আৰু এয়া 3 মাহৰ আগলৈকে ইমানখিনি কাম হোৱা নাছিলে, যিটো এতিয়া মই দেখিছোঁ আজি 3 মাহৰ পাছত এয়া বহুখিনি কাম অগ্ৰসৰ মই দেখিছোঁ। আপোনালোকে চাওক, আৰু এই ভাগৰ ওপৰলৈ বহুত মেটেৰিয়েলবোৰ লোহা, শিল, বালি, গাড়ী, ট্ৰাক সেইবোৰ ইয়াত পাৰ্কিং কৰে। আৰু বাকী এই ভাগত এনেকৈ ওখকৈ এয়া যিটো ৱালটো বনোৱা ষ্টাৰ্টিং হৈ গৈছে, এয়া আপোনালোকে দেখিছে। আৰু এনেকৈ ৰড আপোনালোকে দেখা পাইছে, ইয়াত ৰড, ইয়াত গাড়ী থৈ দিছে। আৰু এয়া হৈছে পাৰ। আৰু এই পূব ভাগৰ ছাইডটো এয়া, আৰু আগলৈ পশ্চিম ভাগৰ ছাইডটো, দুই ছাইডতে কাম বহুত ষ্টাৰ্টিং হৈ গ'ল, বহুত কাম অগ্ৰসৰ হৈছে। আৰু এই পাৰৰ যিটো পাৰ দেখিছে মাটিৰ ওপৰ ভাগত, আপোনালোকক দেখুৱাম অলপ পাছত। বহুতো গাড়ী, লোহাৰ সামগ্ৰী, বয় বস্তু সেইবোৰ ষ্টক কৰিব থৈ দিছে। আৰু আপোনালোকে দেখিছে আগলৈ ক্ৰেন, গাড়ী চব ইয়াত আছে এনেকৈ। আৰু বৰ্তমান এয়া সাবৰমতী নদী একেবাৰে পানী নাই, পানী পূৰা সম্পূৰ্ণকৈ শুকাই গ'ল এই সাবৰমতী নদী। তো ফ্ৰেণ্ডছ, যদি কওঁ এই যিটো গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট নাইবা সাবৰমতী যিটো ৰিভাৰ ফ্ৰণ্ট হ'ব, ইয়াৰ টোটেল লেন্থ হৈছে আপোনাৰ 5 কিলোমিটাৰ। আগলৈ PU ব্ৰিজৰ পৰা ষ্টাৰ্টিং হৈ পাছলৈ যিটো ধলেশ্বৰ শিৱ মন্দিৰ তালৈকে হ'ব 5 কিলোমিটাৰলৈকে হ'ব। তো এয়া এটা মহত্বাকাংক্ষী প্ৰজেক্ট গান্ধীনগৰৰ কাৰণে। এই সাবৰমতী নদী যিহেতু এই গান্ধীনগৰৰ মাজেদি বৈ গৈছে। আৰু বৰ্তমান মই দেখিছোঁ গুজৰাটত আপোনাৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট আছে, আহমেদাবাদত। আৰু এয়া ছেকেণ্ড হয় গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট হ'ব এই গান্ধীনগৰ চিটিৰ মাজত। আৰু এইটো সাবৰমতী নদী বৈ গৈছে গান্ধীনগৰৰ মাজেদি আৰু আহমেদাবাদত মিলিত হৈছেগৈ। আৰু এনেকৈ এটা নতুন এটা আপডেট এই গান্ধীনগৰ টাউনৰ মাজত, যিটো মানুহে সুধি থাকে, চাৰ্চ কৰে যে যিটো গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্ট নাইবা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম কিমান অগ্ৰসৰ হ'ল, তাৰে এটা নতুন আপডেট দিব আজি আহিছোঁ, চেষ্টা কৰিছোঁ। তো এনেকৈ আপোনালোকে দেখা পাইছে বহুতো কামটো বহুত হৈ গৈছে চাওক। গতিকে এনেকুৱা যদি কাম হৈ থাকে, অহা আপোনাৰ 5-6 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই কামটোতো আপোনালোকে দেখিছে বহুতো হৈ আছে, বহুতো কাম হৈ আছে। আৰু মই যদি এই ভাগলৈ যাওঁ, এনেকৈ চাওক, এই ভাগত এনেকৈ কামবোৰ বহুত হৈ আছে। কাম যদি আপোনালোকে নিশ্চয় দেখিছে, বহুতো কাম হৈ আছে। এই যিটো স্পাৰৰ কাম হোৱাৰ পাছত বাকী কাম থাকিব। এই যিটো নদী অলপ বছৰৰ পানী দেখিছে সাবৰমতী নদীত, ভূ ভাগত একেবাৰে পানী নাই। ইয়াক খান্দি পেলাই আপোনাৰ ইয়াত পানী থাকিব। আৰু এই যিটো কনষ্ট্ৰাকশ্যন চলি আছে, ইয়াৰ দুয়োপাৰে ডাঙৰ ডাঙৰ ধুনীয়াকৈ বিউটিফিকেশ্যনৰ কাৰণে গছ গছনি ৰুব। আৰু গিফ্ট চিটিলৈ টুৰিষ্ট আহিব, আমি আহিম, আপোনালোকে আহিব। আৰু এই গোটেই গান্ধীনগৰ ইয়াৰ আশে পাশে যিকেইটা ইয়াত মানুহ আছে, সিহঁতৰ কাৰণে এটা ধুনীয়া এটা পৰিৱেশ হৈ যাব। ইয়াত মানে ৰাতিপুৱা, আবেলি বা দিনৰ ভাগত আহি ফেমিলিৰ লগত এটা আমোদ প্ৰমোদ বিনোদন কৰিব পাব এনেকুৱা। আৰু ওপৰ ভাগলৈ আপোনালোকে দেখিছে এই যিটো ৰিভাৰ ফ্ৰণ্ট বনাই আছে, ইয়াৰ কাৰণে প্ৰয়োজনীয় লোহাৰ সামগ্ৰী, মেটেৰিয়েল,
ক্ৰেন গাড়ী ঘোঁৰা গোটেইবোৰ তাত ধুনীয়াকৈ পাৰ্কিং কৰে আৰু আগলৈ গিফ্ট চিটিৰ ওখ বিল্ডিং দেখিছে চাগে এনেকৈ আৰু ইয়াত মাছ মাৰি আছে আপোনালোকে দেখিছে ইয়াত এয়া সাবৰমতী নদী বৰ্তমান ইয়াত পানী নাই সব শুকাই গ'ল গোটেইখিনি পানী অলপ ওচৰত পানী আছে চক আৰু ইয়াত এনেকৈ ধুনীয়া মাছ মাৰি আছে আৰু বহুতো আপোনালোকে দেখিছে চৰাই উৰি আছে আৰু আগলৈ চক জেচিবি ক্ৰেন বহুত কাম কৰি আছে তো এনেকৈ আপোনালোকে দেখিছে এয়া সাবৰমতী নদী বৰ্তমান সাবৰমতী নদীত পানী নাই আৰু এই প্ৰজেক্ট যিটো এই ৰিভাৰ ফ্ৰণ্টৰ কাম যেতিয়া সম্পূৰ্ণ হ'ব যিটো ভাগত আমি এতিয়া পানী দেখা নাই এয়া 12 মাহে আমি পানী দেখা পাম আৰু এটা টুৰিষ্ট স্পট হিচাপে হৈ যাব এটা গান্ধীনগৰত এটা ৰিভাৰ ফ্ৰণ্ট হৈ যাব আৰু এনেকুৱা ৰিভাৰ ফ্ৰণ্ট আমি আমাৰ অসমতো এক্সপেক্ট কৰোঁ আমাৰ অসমত বহুত নদী আছে মাজুলীত আছে গুৱাহাটীত আছে ক'ত নাই গোটেই অসম যিমান দীঘল ডাঙৰ ইমানেই গোটেই আমাৰ অসমত নদী আছে গোটেইখিনি নদী আমি যদি ৰিভাৰ ফ্ৰণ্ট বনাব পাৰোঁ বহুতো টুৰিষ্ট আহিব আমাৰ ষ্টেট ডেভেলপ হ'ব কিন্তু তাৰ কাৰণে বৃহৎ পৰিমাণৰ অৰ্থৰ পুঁজিৰ প্ৰয়োজন হয় যিটো পুঁজি আমাৰ অসমত আমি বহুত কমকৈ দেখা পাওঁ আৰু ইয়াতে আপোনালোকে দেখিছে এয়া আপোনালোকে চক কিমান এই ৰিভাৰ ফ্ৰণ্ট বনাবৰ কাৰণে ইয়াত বহুতো কাম আপোনালোকে দেখা পাইছে অগ্ৰসৰ হোৱা ইয়াত ডাঙৰ ফকলেন লাগি আছে যিটো এই ৰিভাৰ ফ্ৰণ্ট আপোনাৰ খান্দিছে আৰু এনেকৈ আপোনালোকে দেখা পাইছে এই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰিভাৰ ফ্ৰণ্ট বনাই আছে এই গান্ধীনগৰ চিটিৰ মাজত আৰু এয়া গান্ধীনগৰৰ মাজত বৈ গৈছে এয়া সাবৰমতী নদী আৰু আহমেদাবাদ চিটিত ওলাইছেগৈ আৰু এনেকুৱা চক স্পাৰ হয় এয়া পূব ভাগৰ ছাইডটো হয় আৰু পশ্চিম ভাগৰ যিটো আগলৈ তাতো কাম বহুত চলি আছে আৰু বহুতো হাজাৰ ইয়াত গাড়ী ক্ৰেন এভৰিথিং ট্ৰেক্টৰ চব লাগি ইয়াত কাম চলি আছে এই ৰিভাৰ ফ্ৰণ্টৰ কাৰণে আৰু সমান্তৰালকৈ গিফ্ট চিটি যিটো প্ৰজেক্ট হয় তাৰ কামো চলি আছে দিনৰাতিয়ে চলি আছে আৰু গিফ্ট চিটি আপোনালোকে জানেই বহুত ডাঙৰ এটা ইণ্টাৰনেশ্যনেল লেভেলত বনাই থকা চিটি হয় যিটো আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোনৰ চিটি হয় গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি আৰু বৰ্তমান এই গিফ্ট চিটি 10% পৰা 15% কাম সম্পূৰ্ণ হৈছে বাকী 85 নাইবা 90% কাম বাকী আছে আৰু বৰ্তমানলৈ 26,000 তাত শিক্ষিত নিবনুৱা যুৱক যুৱতী গুজৰাটৰ এমপ্লয় হৈ আছে আৰু যদি গিফ্ট চিটি কাম সম্পূৰ্ণকৈ 100% হয় আপোনাৰ লাখ নিবনুৱা 1 লাখতকৈ বেছি আপোনাৰ শিক্ষিত যিটো ইউথ গুজৰাটৰ বা অল অভাৰ ইণ্ডিয়া তাত এমপ্লয় হ'ব সেইটো গুজৰাট চৰকাৰে আপোনাৰ সেইটো ধৰিছে আৰু বহুত ড্ৰিম প্ৰজেক্ট হয় আৰু সেই আপোনাৰ গিফ্ট চিটিৰ কামৰ গ্ৰহবোৰ চাই মোৰ বহুত মনটো ভাল লাগে সঁচাকৈ বহুত ভাল লাগে আৰু কি কওঁ এনেকুৱা পানী নাইকিয়া নদী পৰি আছে আৰু ইহঁতে ৰিভাৰ ফ্ৰণ্ট বনাব আৰু বহুত টুৰিষ্ট এট্ৰেকশ্যন প্লেচ হ'ব আৰু এনেকুৱা যদি আমি আমাৰ অসমত যিমানবোৰ নদী আছে নদীবোৰ ভেটি এনেকুৱা যদি আমি ৰিভাৰ ফ্ৰণ্ট আমি প্ৰজেক্ট হাতত ল'ব পাৰিম আমাৰ চৰকাৰে গতিকে বহুত ধুনীয়া হ'ব কি ক'ম তাৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন হয় পইচাৰ প্ৰয়োজন হয় কিন্তু সেইটো আমি আশা কৰাই নহয় আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে মিলিব লাগিব মিলি চৰকাৰৰ লগত সমানকৈ বহি আলোচনা কৰি আমি অসমৰ যিকেইটা প্ৰাকৃতিক সম্পদ সেইবোৰ সৎ ব্যৱহাৰ কৰি আমি আমাৰ ষ্টেটখনক বহুত আগলৈ লৈ যাব পাৰি আৰু মই তলৰ ভাগৰ পৰা আহি ওপৰত পাইছোঁহি ওপৰত পাই আপোনালোকে কেনেকৈ দেখিছে চব এই যিটো ৰিভাৰ ফ্ৰণ্টৰ কাৰণে এনেকৈ ডাঙৰ জেচিবি গাড়ী ক্ৰেন লোহাৰ সামগ্ৰী গাড়ী চব আপোনালোকে ইয়াত ষ্টক কৰা এনেকৈ দেখা পাইছে আপোনালোকে এনেকুৱা এটা বিশাল প্ৰজেক্ট এয়া পানী নথকা সাবৰমতী নদী ইয়াক পানী আনিব অনাগত 5-6 বছৰৰ ভিতৰত আপোনালোকে দেখা পাইছে চক তো ফ্ৰেণ্ডছ এনেকৈ মই আপোনালোকে এটা এই সাবৰমতী
নদী যিটো আহমেদাবাদ যিটো গান্ধীনগৰ চিটিৰ মাজত বৈ গৈছে, যিটো গিফ্ট চিটি আপোনাক কানেক্ট কৰিছে, গিফ্ট চিটি ডিভাইড কৰিছে, গিফ্ট চিটি আৰু পশ্চিম ভাগৰ গান্ধীনগৰ চিটি। ইয়াৰ এটা সৰু আপডেট দিব চেষ্টা কৰিছোঁ। তো ইয়াৰ আপডেট মই আপোনালোকক দি থাকিম মাজে মাজে। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। তো আজিলৈ ইমানেই, টাটা বাই বাই। আৰু চাওক এনেকৈ বহুত 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়া ৰিভাৰ ফ্ৰণ্ট হ'ব, আৰু এনেকুৱা ৰিভাৰ ফ্ৰণ্ট আমাৰ অসমতো সোনকালে হওক তাৰে কামনা কৰোঁ। তো আজিলৈ টাটা বাই বাই ফ্ৰেণ্ডছ, জয় আই অসম।